নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ মই আজি যেহেতু সংবাদমেল এই কাৰণে দিছোঁ যোৱা 18 তাৰিখে মোৰ লগত দলগাঁও বীৰ লাচিত থানাৰ ফালৰ পৰা মোক আক্ৰমণ কৰিছিলে মই সম্পূৰ্ণ কাহিনীখিনি আজি মই সংবাদ মাধ্যমৰ যোগেৰে মই বৰ্ণনা কৰিব বিচাৰিছোঁ তেওঁলোকে যে মোক আক্ৰমণ কৰিলে কি কাৰণত মই প্ৰথমতে ক'ব বিচাৰিছোঁ যে দলগাঁৱত মই বাতৰি পৰিৱেশন কৰিছিলোঁ উচ্ছেদৰ পদবতত থকা এটা প্ৰথম বাতৰি কৰিলোঁ তাৰ পিছত তেওঁলোকে দুদিন পিছত স্মাৰক পত্ৰ দিলে মোৰ সেইবিলাক ক'বলগীয়া নাই তাৰ পিছত আকৌ মই বাতৰি পৰিৱেশন কৰিলোঁ ৰাইজে কমেণ্ট কৰিলে বাতৰি পৰিৱেশন কৰাৰ পিছত প্ৰশাসনে উচ্ছেদ চলালে প্ৰশাসনে সংস্থাপনো দিলে তেওঁলোকে ফেচবুকত এটা পোষ্ট লিখিছিল আৰু সেই পোষ্টটোৰ ভিত্তিত মই স্ক্ৰীনশ্বট এটা মাৰি ৰাজহুৱা গ্ৰুপ আমাৰ দলগাঁও গাছপুতা আছে তাতে মই দিছিলোঁ দিয়া মোৰ কিবা ভুল হ'ব পাৰে নেকি সেই স্ক্ৰীনশ্বটটো এই স্ক্ৰীনশ্বটটো দিয়াৰ উদ্দেশ্যৰে তেওঁলোকে কিবা বৈঠক পাতিছিলে মই এটা বাতৰি সন্ধানত গৈছিলোঁ আৰু সেই বাতৰিটো কৰি আহি মই এখন চাহ হোটেলত চাহ খাই আছিলোঁ তেতিয়া মোক ফোন কৰিছে যে আমি বৈঠক পাতিছোঁ আপোনালোক তুমি আহা তাৰপিছত মই ক'লোঁ মই কিয় যাম অকলে মই নাযাওঁ কেতিয়াও যাব নোৱাৰোঁ তাৰপিছত তেওঁলোকে মোক ফোন কৰিছে ফোন কৰি বিভিন্ন ধৰণৰ কথা কৈছে আহিব লাগিব মই কৈছোঁ তেতিয়া যে তোমালোকৰ যদি কিবা কাম আছে তুমি মোৰ ওচৰত আহা তাৰপিছত তেওঁলোক আহিলে আহি পেলাই ডাইৰেক্ট মোক কৈছে যে তুমি গ্ৰুপত কিয় স্ক্ৰীনশ্বটটো ল'লা ছ'চিয়েল মিডিয়াৰ পৰা কাৰ পাৰ্মিশ্যন লৈছে তেওঁলোকে ছ'চিয়েল মিডিয়াত কিয় কাৰণে দিলে ছ'চিয়েল মিডিয়াটোতো ৰাইজৰ ন ছ'চিয়েল মিডিয়াৰ পৰা লোৱা মোৰ উচিত কাৰণ মই এজন সাংবাদিক হিচাপে মই সেইখিনি দিব পৰা যায় কিন্তু মই তেওঁলোকক উদ্দেশ্য কৰি পেলাই কোনো ধৰণৰ তেওঁলোকে বিভিন্ন ধৰণৰ মোক গালি গালাজ দিছে মোক ভাবুকি প্ৰদান কৰিছে আৰু দলগাঁও বীৰ লাচিত সেনাৰ যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকে মোক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে পানে মৰা ভাবুকি দিছে আৰু লগতে মই কওঁ বীৰ লাচিত সেনা বুলি ক'লে মই শ্ৰদ্ধা কৰোঁ কিন্তু মোৰ বীৰ লাচিত সেনাৰ লগত কোনো ধৰণৰ একো নাই কিন্তু তেওঁলোকৰ যিটো দলগাঁও আঞ্চলিক কমিটি আছে তেওঁলোকৰ যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকে মোক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল কালি তেওঁলোকে এটা সংবাদমেল দিছিলে আৰু সেই সংবাদমেলত দুটা ফেচবুক পেজত মোৰ এটা ভিডিঅ' তেওঁলোকে ৰেকৰ্ডিং অকণমান দিছিলে সম্পূৰ্ণ ভিডিঅ'টো দিলে দাঙি ধৰিলে মোৰ ভাল আছিলে কাৰণ তেওঁলোকে যিটো প্ৰেছ মিট দিছে সেই প্ৰেছ মিটটোত মই দম দিয়া বুলি কৈছে কিন্তু মই দম দিয়া নাছিলোঁ মই অকলে আছিলোঁ অকলে সাহস কৰি তেওঁলোকৰ লগত মই সেইখিনি মই ক'বলৈ বাধ্য কাৰণ মই যিহেতু অকলশৰীয়াকৈ মই বাতৰিবিলাক সংগ্ৰহ কৰি থাকোঁ যদি আজি মই যদি আক্ৰমণৰ বলি হওঁ তেতিয়াহ'লে কোনে ৰিস্ক ল'ব মোৰ ক্ষেত্ৰত ফেচবুকত এটা পোষ্ট কৰিছে আকৌ তেওঁলোকে কৈছে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ সেই ফেচবুক পোষ্টটো বীৰ লাচিত সেনা অসম দৰং জিলা সমিতি এই ঘটনাটো হৈছেই ঠিকেই আৰু তেওঁলোকে প্ৰয়োজন কৰিছে প্ৰয়োজন বোধে শান্তিৰ আলোচনা প্ৰয়োজন বোধে পিটন আমাৰ সাংবাদিকসকলক মানে পিটন দিব তেওঁলোকে এইখিনি কথাও ফেচবুক পোষ্ট ধৰি দিছে মোৰ তাত গোটেই সকলো তথ্য আছে আৰু মোৰ হাতত গোটেই এভিডেঞ্চ আছে মই কিন্তু সম্পূৰ্ণ ভিডিঅ' কৰিব নোৱাৰিলোঁ অকণমান মোৰ হাতত আছে মই সময়ত কিন্তু মই এই ভিডিঅ'টো প্ৰকাশ কৰিবলৈ চাইছোঁ তাতে কোনে মোক ধমকি দিছিলে বা কি কৰিছিলে মই দিবলৈ চেষ্টা কৰিম কাৰণ আজি মোৰ লগত আজি এনেকুৱা ধৰণৰ ঘটনা হৈছে কালি মোৰ এজন সংবাদদাতাৰ লগত এনেকুৱা ঘটনা হ'ব পাৰে বুলি মই ভাবোঁ মই আৰক্ষীৰ কাষ চাপিছোঁ মই ন্যায় মোক বিচাৰ লাগে কাৰণ আজি মোৰ লগত কৰিছে কালি হয়তো মোৰ এজন সংবাদদাতাৰ লগত কৰিব আৰু মোক যিটো দলগাঁও আঞ্চলিক বীৰ লাচিত সেনা এই আঞ্চলিক বীৰ লাচিত সেনাৰ নতুনকৈ জন্ম পাইছে 2 মাহ হৈছে আৰু তেওঁলোকে যিখিনি কৰ্মী আছে তেওঁলোকেহে মোক আক্ৰমণটো কৰিছে কিন্তু মোৰ বাকী যি বীৰ লাচিত সেনাৰ প্ৰতি কোনো ধৰণৰ মোৰ তেওঁলোকৰ ক্ষোভ নাই আৰু মই এটাই কথা ক'ব কৈছোঁ মোক যিখিনিয়ে মোক প্ৰাণে মাৰা ভাগি দিছে মই আইনৰ কাষ চাপিছোঁ আৰু আইনে মোক সেই ব্যৱস্থাটো কৰি দিব বুলি মোৰ বিশ্বাস আছে আজি সংবাদমেলখিনি এইখিনিয়ে শৃংখল চলিয়াই এটা আশ্বাস দিছে যে কৈছে যে তেওঁলোকে যদি এই সাংবাদিকৰ সৈতে যদি কিবা ভুল কৰিছে তেওঁলোকক মই বিহিত ব্যৱস্থা কৰিম বুলি তেওঁ আশ্বাস দিছে তেওঁলৈ এইটোৱে আহ্বান যে তেওঁ কি ব্যৱস্থা কৰে মই সেইটোলৈ বাট চাই আছোঁ আৰু মই এনেও আইনগতভাৱে আইনৰ প্ৰক্ৰিয়াৰ বাবে মই কাম কৰি গৈছোঁ আৰু মই একচুৱেলি ক'ব গ'লে মই শুদ্ধ পথত আছোঁ মোৰ কোনো ভুল হোৱা নাই বুলি মই ভাবোঁ কাৰণ স্ক্ৰীনশ্বট এটা লৈ দিয়াটো মোৰ কি অপৰাধ হ'ব পাৰে নেকি সেইটো এটা ইছ্যু লৈ মোক আক্ৰমণ কৰিব গৈছে আৰু সিহঁতৰ ফুল প্লেনিং বুলি ক'ব লাগিব কাৰণ তেওঁলোকে নিজে ভিডিঅ' কৰিছে তেওঁলোকে মনে মনে ভিডিঅ' কৰি এই কামখিনি কৰি কালি তেওঁলোকে এটা সংবাদমেল পাতিছিল আৰু সেই সংবাদমেলত দুটা ফেচবুক পেজত
যিখিনি ভিডিঅ' প্ৰকাশ কৰিছে সেই প্ৰকাশ কৰা ভিডিঅ'খিনি কাটি পেলাই ভিডিঅ' প্ৰকাশ কৰিছে সম্পূৰ্ণ যদি ভিডিঅ'টো দাঙি ধৰে তেতিয়াহ'লে মোৰো ভাল লাগিব মোৰ তেনেকুৱাই লাগিছে কাৰণ মই বিভিন্ন সময়ত মই বাতৰি পৰিৱেশন কৰি থাকোঁ হয়তো তেওঁলোকে যদি মোক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে বা তেওঁলোকে যদি মোক কোনোবাইও আক্ৰমণ কৰে তেওঁলোকে দায়ী হ'ব বুলি মই ভাবোঁ কাৰণ মই অলৰেডি আক্ৰমণৰ বলি হৈছোঁ কাৰণ মোক দলগাঁও থানাৰ নিচে কাষতেই তেওঁলোকে মোক যিখিনি ব্যৱহাৰ কৰিলে মই এজন সংবাদকৰ্মী আৰু এই সংবাদকৰ্মী হিচাপে মোক যিখিনি ব্যৱহাৰ কৰিছে বা পানে মৰা ভাবুকি দিছে মই আচলতে তেওঁলোকক ধিক্কাৰ দিছোঁ এই ঘটনাটো হোৱাৰ পিছত তেওঁলোকে এদিনৰ পিছত ছ'চিয়েল মিডিয়াত তেওঁলোকে আকৌ ভাবুকি দিছে মোৰ তাত স্ক্ৰীনশ্বট আছে মই স্ক্ৰীনশ্বটখিনি মই দেখুৱাব পাৰিম তেওঁলোকৰ